নমস্কাৰ পুনৰ আহিছো কিছুমান কথা আলোচনা নকৰো বুলি কলেও আলোচনা কৰিব লগা হয় আমি অসমীয়া মানুহৰ বিৰম্বনা এখিনিতে যে আমি 50 লাখ টকাৰ লোভত বন্দী হোৱা মানুহক বিধায়ক বনাও মন্ত্ৰী হয় তাৰ পিছত এই 50 লাখ টকাৰ কাৰণে নিজৰ পত্নীৰ নামত আছনি দিব লগা হয় আমাৰ গাঁৱৰ কনমায়ে কান্দে 1250 টকাৰ কাৰণে কিন্তু মন্ত্ৰী নিবনুৱা হ'ব বুলি সিএমএ মুখ্যমন্ত্ৰীয়ে ভাবি 50 লাখ টকা সাবসিডাইজ আছনি অৰ্থাৎ 1 কোটি টকাৰ আছনি মন্ত্ৰীৰ পত্নীৰ নামত দিব লগা হয় মুখ্যমন্ত্ৰীৰ পত্নীৰ কথা নকওয়ে তেওঁ এগৰাকী ভাল উদ্যোগপতি তাৰ কাৰণে আমি তেওঁ সদায় অভিনন্দন জনাম তেওঁ ভাৰতবৰ্ষৰ ভিতৰতে এগৰাকী ভাল উদ্যোগপতি হৈ উঠিছে অসমীয়া মহিলা উদ্যোগপতি হওক অসমীয়া মহিলাই জগত জিনক অসমীয়া মহিলা লক্ষ্মী মিত্তালৰ দৰে হওক অসমীয়া মহিলা আদানী আম্বানীহঁতৰ সমপৰ্যায়ত ফেৰ মাৰক সেইটো আমাৰ কাম্য কিন্তু সেই বুলি যে গাঁৱৰ মানুহক পণবন্দী কৰি গাঁৱৰ মানুহৰ টকাৰে মন্ত্ৰী পত্নীক আছনি দিব সেই কথা কিন্তু আমি ঘোৰ বিৰোধ কৰোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো এটা সাধাৰণ কথা 1 কোটি টকাৰ আছনি ধাৰ্য কৰা হৈছে বহু কোটি টকাৰ আছনি ধাৰ্য কৰা হৈছে নিবনুৱাক উপকৃত কৰিবৰ কাৰণে ডায়েৰী ফাৰ্মৰ নামত প্ৰফেশনেলি অৰ্থাৎ বাণিজ্যিকভাৱে ডায়েৰী ফাৰ্ম কৰিবৰ কাৰণে 1 কোটি টকাকৈ এজন নিবনুৱাৰ বিপৰীতে টকা আবণ্টন দিয়া হৈছে তাৰে 50 লাখ টকা গভৰ্নমেণ্ট সাবসিডাইজ অৰ্থাৎ 50 লাখ টকা গভৰ্নমেণ্টে তেওঁ সাবসিডি দিব ফ্ৰীকে দিব আৰু তাৰে 50 লাখ টকা তেওঁ গভৰ্নমেণ্টক উভতাই দিলেই হ'ল বা বেংকক যিটো বেংকৰ পৰা ধাৰ ল'ব সেই ধাৰ বেংকত 50 লাখ উভতাই দিলেই হ'ল আৰু সেই 50 লাখৰ লোভত বন্দী হৈছে কোনোবা মন্ত্ৰী কোনোবা বিধায়কৰ পত্নী তাৰে আমাৰ এজন বৰুৱা ছাৰৰ পত্নী বুলি গম পালো তাৰে এগৰাকী আমাৰ ভট্টাচাৰ্যী ছাৰৰ পত্নী বুলি গম পালো গতিকে ভট্টাচাৰ্যী ছাৰ আৰু আমাৰ বৰুৱা ছাৰ নিবনুৱা হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে যে এটো সাধাৰণ কথা আমাৰ মন্ত্ৰিত্ব যোৱাৰ পিছত তেওঁলোকে কি কৰিব গতিকে তেওঁলোকক আমি সাবসিডাইজ আছনি 50 লাখ টকাৰ সাবসিডি পোৱা 1 কোটি টকীয়া আছনি তেওঁলোকক দিছো এটো ভাল কথা আপুনি দিছে কিন্তু গাঁৱৰ কনমায়ে কান্দিছে কালি মই এই আমতলাৰ বানপীড়িত অঞ্চলত ঘূৰি ফুৰোতে এই বানপীড়িত অঞ্চলৰ পৰা ওলাই আহি এখন বালিগাঁও বুলি খাৰকাটিত এখন বালিগাঁও বুলি বালিগাঁৱত সোমালো এটা ঘৰৰ এগৰাকী জ্যেষ্ঠ মহিলা বয়োজ্যেষ্ঠ মহিলা আহি ক'লে প্ৰায় 60 বছৰমান বয়স হৈছে তেওঁ সুধিলো তেওঁ ক'লে যে আজিলৈকে তেওঁ অৰুণোদয় আছনি পোৱা নাই 1250 টকাও গভৰ্নমেণ্টৰ আছনি পোৱা নাই জনপ্ৰতিনিধিসকলে তেওঁলোকক ইগনোৰ কৰি আছে তেওঁ ভঙাচিঙা ঘৰত সোমাই আছে তেওঁ একমাত্ৰ উপাৰ্জনক্ষম ভাইকটো এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে ভাইকটোৰ বুৱাৰী একগৰাকী খাবতি লৈ এই বুৱাৰী একগৰাকী দুটা সৰু সৰু সন্তানক খাবতি লৈ তেওঁ জীৱন নিৰ্বাহ কৰি আছে না ভাইক বুৱাৰীকে আছনি পাইছে 1250 টকা না সেই অবিবাহিত এই বয়োজ্যেষ্ঠ মহিলাগৰাকীয়ে বৃদ্ধ পেঞ্চন পাইছে আছনি পাইছে কোনেও পোৱা নাই আপুনি ভাবিছে মানি লৈছো ঠিকই আছে ভাল কৰিছে আপোনাৰ মন্ত্ৰী নিবনুৱা হ'ব আপুনি আছনি দিছে 1 কোটি টকাৰ আছনি দিছে তাৰে 50 লাখ টকা সাবসিডি দিছে আপোনাৰ মন্ত্ৰীসভাৰ নিবনুৱা হ'ব বুলি মন্ত্ৰীক দিছে বিধায়কক দিছে একো নাই দিছে ভাল পাইছো আমি কিন্তু গাঁৱৰ কনমায়ে কিয় কান্দিছে এই গাঁৱৰ লক্ষী দদায়ে কিয় কান্দিছে বৃদ্ধ পেঞ্চনটো পোৱা নাই বুলি গাঁৱৰ সেই নিৰমা বৌয়ে কিয় কান্দিছে তাত যে লৰা মানে কোনো ধৰণৰ ইনকাম নাই পানীয়ে গোটেই ধান মাৰিছে পথাৰ পানীয়ে প্লাবিত কৰিছে ঘৰ দুৱাৰ পানীয়ে উটুৱাই নিছে তেওঁলোক কিয় কান্দিছে কিয় চকু পানী টুকি আছে এই মানুহবোৰৰ কথা কোনে ভাবিব লখিমপুৰৰ বাবুল গগৈ এই 1 কোটি 50 লাখ টকীয়া আছনিখনৰ 1 কোটি টকীয়া আছনিখনৰ 50 লাখ সাবসিডি পুনৰ কৈছো 50 লাখ সাবসিডি ঘূৰাই নিদিলেও হয় 50 লাখ টকা বেংকত যদি ধাৰ লয় ধাৰটো ঘূৰাই দিব লাগে বা চৰকাৰক 50 লাখ টকা ঘূৰাই দিব লাগে এই 50 লাখ টকা 1 কোটি টকাৰ 50 লাখ সাবসিডি আছনিখনৰ এই বাবুল গগৈ কোন বাবুল গগৈক বিচাৰি দিন ৰাত হাবাথুৰি খাইছে এই পশুপালন বিভাগ হাবাথুৰি খাইছে কোট গল বাবুল গগৈ লখিমপুৰৰ বাবুল গগৈ কোট পশুপালন বিভাগ হাবাথুৰি খাইছে স্থানীয় নিউজ মিডিয়া হাহাকাৰ কৰি আছে মই দেখিলো প্ৰতিদিন টাইমে হাহাকাৰ লগাই আছে কোট গল বাবুল গগৈ কোন বাবুল গগৈ কৰ পৰা আহিল বাবুল গগৈ 1 কোটি টকা ৰাজকোষৰ ধন লৈ গল এই ৰাজকোষৰ ধন নেকি ৰাজকোষৰ ধন হিয়া কোনোবা হিমন্ত বিশ্ব শৰ্মাৰ ধন কোনোবা জয়ন্ত মল্ল বৰুৱাৰ ধন কোনোবা পীযুষ হাজৰিকাৰ ধন নেকি হেয়াটো ৰাজকোষৰ ধন আপোনালোকৰ ধন নহয় হেয়া জনসাধাৰণৰ সৰ্বসাধাৰণ জনতাৰ ধন জনতাৰ 1 কোটি টকা ধন লৈ ক'ত পলাল বাবুল গগৈ কোন বাবুল গগৈ অস্তিত্ববিহীনভাৱে কিছুমান মানুহৰ নামত আছনি ধাৰ্য কৰি আপোনালোকে গ্ৰুগাখে জনতাৰ টকা গিলিছে
জনতাৰ পৰা টেক্সৰ জৰিয়তে উঠাই লোৱা টকাবোৰ আপোনালোকে মিছ ইউজ কৰিছে আপোনালোকৰ নিজৰ পত্নীৰ নামত দিছে আপোনালোকৰ নিজৰ ইণ্ডাষ্ট্ৰি খুলিছে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ নামত 17-18টা কোম্পানী খুলিছে আপোনালোকৰ নিজৰ পত্নীৰ নামত ৰিজৰ্ট খুলিছে নিজৰ পত্নীৰ নামত আপোনালোকে চাহ বাগান কিনিছে আপোনালোকৰ পত্নীৰ নামত শ্বপিং মল বনাইছে কিন্তু আমাৰ গাঁৱত 1250 টকাৰ কাৰণে কণমাই পেহিয়ে কান্দিছে এই কথাবিলাক আপোনালোকে কেতিয়াবা অনুধাৱন কৰিছেনে 10000 টকাৰ কাৰণে গাঁৱৰ খুৰীদৌহঁতক ল'ৰা ছোৱালী পঢ়াব নোৱাৰে ল'ৰা ছোৱালীৰ কাৰণে ভাত বনাই দিব নোৱাৰে ঘৰত গৃহস্থটো বাহিৰলৈ হাজিয়া কৰিবলৈ ওলাই যায় ভাতকিটা বনাই থৈ যাব নোৱাৰে খুৰীদৌ ৰাতিপুৱাই ওলাই যায় অমিত কলহ লৈ মানে ককালত অমিত কলহটো লৈ ওলাই যায় যাত্ৰা কৰে অমিত কলহ যাত্ৰা কৰে গছপুলিটো লৈ ক'বাত গৈ পিনি ৰুবৰ কাৰণে সেই তলত শিপা নোহোৱা গছপুলিটো লৈ ওলাই যায় ৰুবৰ কাৰণে আত্মসহায়ক গোটৰ নামত কিমানবাৰ ক'ত দৌৰালে কত বিজেপি মিটিঙৰ নামত আমাৰ খুৰীদৌহঁতক দৌৰাইছে লাখপতি বনাম বুলি 10000 টকাটো আজিলৈকে আপোনালোকে দিয়া নাই ঋণ মাফ কৰি দিম বুলি ক'লে 1000 কোটি টকা ঋণ মাফ কৰি দিম বুলি আপুনি প্ৰতিশ্ৰুতি দিলে ইলেকশ্যনৰ আগত কোনো ধৰণৰ ঋণ মাফ আপোনালোকে কৰি নিদিলে এই গাঁৱৰ মানুহখিনিৰ কথা কোনে ভাবিব আপুনি কৈছে ভাল লাগিছে খুব ভাল পাইছো অন্তৰখন মানে হাত পৰি গৈছে এনেকুৱাই মুখ্যমন্ত্ৰী হ'ব লাগে যে মন্ত্ৰীৰ পত্নীৰ নামত বিধায়কৰ পত্নীৰ নামত 1 কোটি টকাৰ সাবসিডাইজ আঁচনি 50 লাখ টকাৰ 1 কোটি টকাৰ 50 লাখ সাবসিডাইজ আঁচনি মন্ত্ৰীৰ পত্নীৰ নামত পায় বিধায়কৰ পত্নীৰ নামত পায় 1 কোটি টকাৰ আঁচনিৰ 50 লাখ টকাৰ সাবসিডি এনেকুৱাইতো মুখ্যমন্ত্ৰী হ'ব লাগে মোৰ মন্ত্ৰীসভাৰ মন্ত্ৰী যেতিয়া তেওঁ নাথাকিব তেওঁ নিবনুৱা হ'ব কি কৰিব গতিকে মই 50 লাখ টকাৰ সাবসিডাইজ 1 কোটি টকা আঁচনি মন্ত্ৰীৰ পত্নীক দি দিম এনেকুৱা আসলতে মুখ্যমন্ত্ৰী অসমবাসীয়ে বিচাৰিছিলে অসমবাসীয়ে পাইছে দুখ অনুভৱ হয় বহুত যেতিয়া এই বানপীড়িত মানুহবিলাকৰ মাজে মাজে ঘূৰি থাকো যেতিয়া ৰাতি এটুপাল পানীৰ কাৰণে হাহাকাৰ কৰে যেতিয়া 12টা বজাৰ পৰা পানী খাবলৈ নেপায় 6টা বজালৈকে আমি তাত থাকো তেতিয়া আমাৰ মনত সেই অনুভৱটো হয় এই মানুহবিলাক কেনেকৈ জীয়াই আছে যেতিয়া মানুহবিলাকৰ ঘৰ দুৱাৰ উঠি যায় যেতিয়া মানুহবোৰৰ সেউজীয়া সোণালী পথাৰবোৰ উঠি যায় যেতিয়া বছৰটোৰ কাৰণে খাবৰ কাৰণে গোটাই থোৱা সোণগুটি ধানবিলাক তেওঁলোকৰ পানীত ডুব গৈ যেতিয়া ডাঙৰ গাছ মেলি তাত গছ গজে সেইবিলাক দেখিলে মানুহৰ সেই দুখ দুৰ্দশা দেখিলে দুখ লাগে 1250 টকাৰ আঁচনি দি মানুহক মূৰ্খ বনাই দিন ৰাত একাকাৰ কৰি আজি আত্মসহায়ক গোট কালি কিবা কৰি দৌৰাই মানুহবোৰক মানে বলিয়া কৰিছে এতিয়া এনেকুৱা অৱস্থাবিলাক দেখিলে দুই এটা কথা ক'বলৈ নিশ্চয় মন যাব ভাল হৈছে আপুনি ভাল কৰিছে মন্ত্ৰীক দিয়ক চব মন্ত্ৰীসভাৰ গোটেই মন্ত্ৰীসোপাক যে দৰমহা 1.5 লাখ 2 লাখ টকা দৰমহা দিয়ে বিদেশত ভ্ৰমণ দিয়ে ফ্ৰী চিকিৎসা দিয়ে ফ্ৰী বিজুলী বিল দিয়ে সকলোবিলাক মন্ত্ৰীৰ কাৰণে ফ্ৰী কিন্তু জনসাধাৰণে গাঁৱৰ কণমাই খুৰী গাঁৱৰ বাপুকন্দ দাইদেউ লুটুকনহঁত গাঁৱত কান্দি মৰে দিন হাজিৰা কৰি দিনৰ দিনটো কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে হাজিৰা কৰে আৰু মন্ত্ৰীৰ পত্নীয়ে 50 লাখ 1 কোটি টকাৰ 50 লাখ টকা সাবসিডাইজ আঁচনি মন্ত্ৰীৰ পত্নীয়ে লয় আৰু ইয়াতকৈ ডাঙৰ অসমীয়া মানুহৰ কাৰণে বিৰম্বনা কি থাকিব পাৰে গতিকে অসমীয়া মানুহে আসলতে অসমীয়া মানুহখিনিও এটা কথা ভাবিবৰ হ'ল যে এই ব্যৱস্থাটো পৰিৱৰ্তন যদি নিজেই নকৰে নিজেই কৰিব নোৱাৰে অসমীয়া মানুহক আৰু কোনেও পৰিৱৰ্তন কৰাই দিব নোৱাৰে বহুত মানুহৰ বহুত কথা শুনো ওলাই যাওঁ যেতিয়া বহু মানুহে বহু কথা কয় কিছুমান একেবাৰে অন্ধভাৱে বিজেপিক ভাল পোৱা কিছুমান মানুহ আছে দেখিছো বিজেপিক অন্ধভাৱে ভাল পায় সেই মানুহবিলাকেও আজিকালি লাহে লাহে বুজি পোৱা হৈছে যে কলৈ গৈ আছে দেশখন আমি কলৈ গৈ আছো ৰজায়ে যেতিয়া স্বজনতোখনত লিপ্ত হয় তেতিয়া প্ৰজাৰ অৱস্থা কি হয় গতিকে কেৱল মাত্ৰ গু মাংস কেৱল মাত্ৰ হিন্দু মুছলমান কেৱল মাত্ৰ হিতাধিকাৰী আঁচনি এইবোৰ কৰি অসমখন ধ্বংস কৰিবৰ কাৰণে কিয় বিচাৰিছে আপোনালোকে অসমৰ মানুহৰ কথা সৰ্বসাধাৰণ জনসাধাৰণৰ কথা অন্তত ভাবক অসমৰ মানুহেইতো আপোনালোকক মুখ্যমন্ত্ৰী বনাইছে আপোনালোকক ডাঙৰ মন্ত্ৰী বনাইছে আপোনালোকক সৰু মন্ত্ৰী বনাইছে আপোনালোকে অসমৰ মানুহৰ কাৰণেইতো মন্ত্ৰী বনি আছে গতিকে ভৱিষ্যত অন্ধকাৰৰ দিশলৈ লৈ গৈ নিজৰ ৰাজনীতিত খুটিপুটি বহি থাকিম বুলি ভাবি থকাটো মূৰ্খৰ স্বৰ্গত বাস কৰাৰ দৰে এটা কথা গতিকে এই কথাবিলাক ভাবিবলৈ হ'ল দেশৰ নিবনুৱাই হাহাকাৰ কৰি আছে প্ৰকৃত হিতাধিকাৰীক আপোনালোকে বস্তু দিয়ক প্ৰকৃত হিতাধিকাৰীক দিয়ক দেখিছো অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এসময়ত সভাপতি হৈ থকাৰ সময়ত দেখিছো যে এই মানুহবোৰৰ নামত অহা
পাৱাৰ টিলাৰবোৰ বিক্ৰী কৰি আপোনালোকৰ নেতাই ফৰচুনাৰ কিনে ৰাতিটোৰ ভিতৰতে এই মানুহবোৰৰ নামত অহা বিভিন্ন ধৰণৰ আঁচনিৰ এই কৃষিজাত সামগ্ৰীবোৰ 2 নম্বৰী কৰি বিক্ৰী কৰি একে ৰাতিৰ ভিতৰতে গুৱাহাটীত মাটি কিনে গতিকে এই কামবিলাক কৰাৰ পৰা বিৰত থাকিলে নিশ্চয় অসমৰ মানুহ উপকৃত হ'ব গতিকে কিছুমান কথাই মানুহৰ মনত দুখ দিয়ে মানুহৰ মাজত সোমাই থাকোঁ মানুহৰ দুখ দুৰ্দশা দেখি পাওঁ গতিকে সেই মানুহৰ দুখ দুৰ্দশাক আপোনালোকে ইগনোৰ কৰি আপোনালোকে নিজৰ মন্ত্ৰীৰ নিবনুৱা হ'ব বুলি মন্ত্ৰীৰ কথা ভাবে তাতকৈ আৰু ভাল CM হয়তো পৃথিৱীৰ ক'তো নোলাব গতিকে আপোনাক একদম কৰজোৰে নমস্কাৰ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে মন্ত্ৰীসভাৰ গোটেই মন্ত্ৰীসভাখনৰ মন্ত্ৰীসকল মানে নিবনুৱা হ'ব বুলি ভবা এজন মুখ্যমন্ত্ৰী অন্তত আমাৰ অসমত আছে ধন্যবাদ